নাই তেতিয়া তৰ্কাতৰ্কি হৈছে ৰেঞ্জাৰ লগত যে মই ইয়াৰ পৰা মাটি নি পেলাই শিৱসাগৰত 4 লেনত মাটি দিমেই। এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টলৈ কেনেকে মাটি নিব, বালি ব্ৰহ্মপুত্ৰ খনন কাৰ্য কেনেকে হ'ব, দুষ্কৃতিকাৰীয়ে জ্বলাইছে। ক'ব নোৱাৰে নে ইয়াত বাঘ 4-5টামান আছে, সেই বাঘে গৰু খাই চাগে ম'হ খায়, বাঘটো চাগে জুই জ্বলালে আঁতৰি যাব নেকি বুলি পেলাই তেনেকুৱা হ'ব পাৰে, তেনেকুৱা অনুমানটো মই কৰিছোঁ মানে। আৰু আপুনি যিহেতু ধৰক আপোনাৰ ইয়াৰ পৰা বালিখনন হৈছিলে, হয় বালিখনন হওঁতে আপুনি কেইবাবাৰো বন বিভাগ জনাইছিলে, হয় তেতিয়া আপোনালোক কিবা ভাবুকি আহিছিলে নেকি? নাই তেতিয়া তৰ্কাতৰ্কি হৈছে ৰেঞ্জাৰ লগত যে মই ইয়াৰ পৰা মাটি নি পেলাই শিৱসাগৰত 4 লেনত মাটি দিমেই। গতিকে এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টলৈ কেনেকে মাটি নিব, বালি ব্ৰহ্মপুত্ৰ খনন কাৰ্য কেনেকে হ'ব, আৰু য'ত খনন কাৰ্য কৰিছে তাত ইয়াৰ পৰা হাতীজোঁ পাৰ হৈ তাত থাকে। নহতীয়া থানত এতিয়া হাতী নাথাকে, এতিয়াই গড় নাযায়, আগৰ পৰা যায় আৰু বাঘো যায়, হৰিণাও যায় তাত, আৰু সেই ঠাইখনকে খনন কাৰ্য কৰি পেলাইছে। সেইটো দুৰ্ভাগ্যজনক বিষয়। বিচন সেইখন হাবি যদি গুচি যায়, নহতীয়া থানখন গুচি যায়, গৰাখহাই লৈ যায়, তেতিয়া নহতীয়া গাঁও আলিটোৰ ভিতৰত সোমাই যাব এইবোৰ জীৱ জন্তু। গতিকে সেই ঠাইখন থকাৰ কাৰণে তাহাঁতে জিৰণি ইয়াৰ পৰা গৈ পেলাই থাকে। তেনেবিলাক পদক্ষেপটো বন বিভাগে কৰিব নালাগে বুলি মই অনুৰোধ কৰিছোঁ। আপুনি যেতিয়া কৈছিলে কওঁতে আপোনাৰ লগত মানে ফৰেষ্টৰ কেনেকুৱা ধৰণৰ ৰেঞ্জাৰ মানে তৰ্কযুদ্ধ, কিয় নিব ইয়াৰ পৰা মাটি খনন কাৰ্যটো অলৰেডি নাই, আৰু 4 লেনৰ মাটি 10 বছৰত অলৰেডি যোৰহাট ডিষ্ট্ৰিক্টটো হৈ গ'ল, তাৰ পৰা আকৌ খনন কাৰ্য ক'ৰ পৰা আহিল। নাই তেতিয়া তৰ্কাতৰ্কি হৈছে ৰেঞ্জাৰ লগত যে মই ইয়াৰ পৰা মাটি নি পেলাই শিৱসাগৰত 4 লেনত মাটি দিমেই। এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টলৈ কেনেকে মাটি নিব, বালি ব্ৰহ্মপুত্ৰ খনন কাৰ্য কেনেকে হ'ব, দুষ্কৃতিকাৰীয়ে জ্বলাইছে। ক'ব নোৱাৰে নে ইয়াত বাঘ 4-5টামান আছে, সেই বাঘে গৰু খাই চাগে ম'হ খায়, বাঘটো চাগে জুই জ্বলালে আঁতৰি যাব নেকি বুলি পেলাই তেনেকুৱা হ'ব পাৰে, তেনেকুৱা অনুমানটো মই কৰিছোঁ মানে। আৰু আপুনি যিহেতু ধৰক আপোনাৰ ইয়াৰ পৰা বালিখনন হৈছিলে, হয় বালিখনন হওঁতে আপুনি কেইবাবাৰো বন বিভাগ জনাইছিলে, হয় তেতিয়া আপোনালোক কিবা ভাবুকি আহিছিলে নেকি? নাই তেতিয়া তৰ্কাতৰ্কি হৈছে ৰেঞ্জাৰ লগত যে মই ইয়াৰ পৰা মাটি নি পেলাই শিৱসাগৰত 4 লেনত মাটি দিমেই। গতিকে এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টলৈ কেনেকে মাটি নিব, বালি ব্ৰহ্মপুত্ৰ খনন কাৰ্য কেনেকে হ'ব, আৰু য'ত খনন কাৰ্য কৰিছে তাত ইয়াৰ পৰা হাতীজোঁ পাৰ হৈ তাত থাকে। নহতীয়া থানত এতিয়া হাতী নাথাকে, এতিয়াই গড় নাযায়, আগৰ পৰা যায় আৰু বাঘো যায়, হৰিণাও যায় তাত, আৰু সেই ঠাইখনকে খনন কাৰ্য কৰি পেলাইছে। সেইটো দুৰ্ভাগ্যজনক বিষয়। বিচন সেইখন হাবি যদি গুচি যায়, নহতীয়া থানখন গুচি যায়, গৰাখহাই লৈ যায়, তেতিয়া নহতীয়া গাঁও আলিটোৰ ভিতৰত সোমাই যাব এইবোৰ জীৱ জন্তু। গতিকে সেই ঠাইখন থকাৰ কাৰণে তাহাঁতে জিৰণি ইয়াৰ পৰা গৈ পেলাই থাকে। তেনেবিলাক পদক্ষেপটো বন বিভাগে কৰিব নালাগে বুলি মই অনুৰোধ কৰিছোঁ। আপুনি যেতিয়া কৈছিলে কওঁতে আপোনাৰ লগত মানে ফৰেষ্টৰ কেনেকুৱা ধৰণৰ ৰেঞ্জাৰ মানে তৰ্কযুদ্ধ, কিয় নিব ইয়াৰ পৰা মাটি খনন কাৰ্যটো অলৰেডি নাই, আৰু 4 লেনৰ মাটি 10 বছৰত অলৰেডি যোৰহাট ডিষ্ট্ৰিক্টটো হৈ গ'ল, তাৰ পৰা আকৌ খনন কাৰ্য ক'ৰ পৰা আহিল।